যিহেতু একেদিন আপোনালোকে শুনিব পাইছে যে আমাৰ গুইজান এৰিয়াটো বানপানী হৈ আছে বৰষুণৰ কাৰণে। এয়া দেখিছেনে গুইজানৰ পৰিৱেশটো কিমান যে বেয়া কৰি দিছে নহয়। পৰিৱেশটো চাওকচোন আপোনালোকে, ইমান বেয়া হৈ আছে, দেখিয়ে বেয়া লাগি গ'ল। সেইকাৰণে ভাবিলোঁ আজি গধূলি সময়তে অলপ ওলাই আহোঁ বুলি, চাই আহোঁ বুলি। বহুত দিন হ'ল যোৱা নাই গুইজানলৈ বুলি বজাৰলৈ। তাৰপিছত মোৰ ভণ্টি আৰু বায়ে যিহেতু ডাৱৰীয়া বতৰত কিবা এটাকে খাব মন যায়, সেইকাৰণে ভাবিলোঁ ফাষ্টফুড কিবা এটাকে খাই আহোঁ বুলি। দাদাজনে আমাৰ কাৰণে ফ্ৰাইড ৰাইচ বনাই আছে। তাৰপাছত এয়া আমাৰ অৰ্ডাৰ আহি গ'ল। তাৰপাছত দাদাজন ইমানেই ভাল আছিল, আমাক ৰিটাৰ্ণ গিফ্টবোৰ দিলে দেই, ভাল লাগি গ'ল। থেংক ইউ দেই দাদা। তাৰপাছত মায়ে যিহেতু মিঠাই খাই বহুত ভাল পায়, ওলাই আহিছোঁ যেতিয়া মাৰ কাৰণে মিঠাই অকণমান লৈ আহিম বুলি লৈ আহিলোঁ। তাৰপাছত ৰাস্তাতে আমি ড্ৰাই ফ্ৰুট কেইটামান খাই গৈছোঁগৈ। আজিলৈ ইমানেই আছিল ভিডিঅ'টো। নেক্সট ভিডিঅ'ত আকৌ লগ পাম দেই। আজিলৈ বাই বাই।